আজি আপোনালোকক এজন কাঠ মিস্ত্ৰীৰ অনুপ্ৰেৰণামূলক কাহিনী কম। এই মিস্ত্ৰীজন আগতে সুদক্ষ পকা মিস্ত্ৰী আছিল। তেওঁৰ হাতেৰে বহু ঘৰ বহু জীৱন গঢ় দিয়াৰ ইতিহাস আছে। কিন্তু এক ভয়ংকৰ দুৰ্ঘটনাই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিলে। সেই দুৰ্ঘটনাত তেওঁ এখন ভৰি হেৰুৱালে। ভৰি হেৰুৱাৰ পিছত তেওঁক বহুজনে ভাবিছিল যে হয়তো আৰু তেওঁ আগৰ দৰে কাম কৰিব নোৱাৰিব। কিন্তু এই মিস্ত্ৰীজনে জীৱনৰ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ বলত প্ৰমাণ কৰি দিলে যে মানসিক শক্তি আৰু ধৈৰ্যৰ দ্বাৰা যিকোনো বাধা অতিক্ৰম কৰিব পাৰি। ভৰি হেৰুৱাৰ পিছতো তেওঁ কাম কৰি গৈ থাকিল, একেথৰে পৰিয়ালৰ ভাৰ মূৰত লৈ। কাঠৰ কামকে জীৱিকা হিচাপে বাছি ল'লে। তেখেতৰ এই কাহিনী আমাৰ বাবে এক মহৎ শিক্ষা। জীৱনত যি পৰিস্থিতিয়ে নহওক হাৰ মানি নিদিবা। তেখেতে দেখুৱাইছে শাৰীৰিক অসুবিধা একমাত্ৰ বাধা নহয়, আচলতে মনোবলেই সকলো। মনোবল থাকিলে আপুনি যিকোনো বাধা অতিক্ৰম কৰিবলৈ পাৰিব। এই কাঠ মিস্ত্ৰীজনে আমাৰ সকলোৰে বাবে এক জ্বলন্ত উদাহৰণ। আজি আপোনালোকক তেখেতৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। নমস্কাৰ, মই উজ্জ্বল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া মই উপস্থিত হৈছোঁ কাঠলগুৰিত। আৰু কাঠলগুৰিত এগৰাকী কাঠ মিস্ত্ৰীৰ মই আজি কাহিনী এটা ক'ম। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চালে গম পাব, মানে কি আপোনালোকে থাম্বনেইল চাই গমেই পাইছে, কিন্তু মই সম্পূৰ্ণ ডিটেইলছত ধুনীয়াকৈ আপোনালোকক বুজাই দিম। এজন ব্যক্তিয়ে মানে যিজন কাঠ মিস্ত্ৰী আছে তেওঁ মানে দুৰ্ঘটনাত পতিত হৈ তেওঁৰ এখন ভৰি হেৰুৱাইছিলে। আৰু তাৰপিছত তেওঁৰ জীৱন যুদ্ধ কেনেদৰে চলাই নিছে বা সংগ্ৰাম কেনেদৰে চলাই নিছে সেইখিনি গোটেইখিনি ধুনীয়াকৈ আপোনালোকক এই ভিডিঅ'টোত গম পাব, মানে দেখুৱাম। তো আপোনালোকে চাই থাকিব ধুনীয়াকৈ। আৰু তেওঁ কেনেদৰে ব্যস্ত হৈ আছে এই মুহূৰ্তত তেওঁ ঘৰ মই উপস্থিত হৈছে আৰু মই কিয় আহিছোঁ সেয়াও আপোনালোকক ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ। কিন্তু আপোনালোকে চাই থাকিব ভিডিঅ'টো A to Z একদম সম্পূৰ্ণকৈ। তো ভাল পাব এটা। আৰু এই মুহূৰ্তত মই তেওঁৰ ঘৰত আছোঁ আৰু এইফালে তেখেতে ব্যস্ত হৈ আছে। এইফালে দৰ্জা এখন বনাই আছে ধুনীয়াকৈ, তেওঁ ডিজাইনখিনি কৰি আছে। আৰু মই কৈ আছোঁ যে আপোনালোকক এই দুখনে মোৰ দৰ্জা, এই দুখন মই বনাব দিয়া হৈছিলে। মানে এইখিনি ঘৰৰ কাঠ হয়, ঘৰৰ কাঠ থকাৰ কাৰণে কঁঠাল গছৰ কাঠ হোৱাৰ কাৰণে এইখিনি মই বনাব দিছিলোঁ ধুনীয়াকৈ। তেওঁ বনাইছে, চাওক কি ধুনীয়াকৈ ফিনিচিং মাৰিছে এনেদৰে একদম ধুনীয়াকৈ। এইবিলাক মানে জইন আছে, এই জইনবিলাক একদম সমানকৈ লগাইছে, ধুনীয়া হৈছে। আৰু এইখন মানে ডিজাইন কাটিবৰ কাৰণে মই বেলেগত লৈ যাম, কিন্তু তেখেতে নিজেও ডিজাইন কাটি আছে। কিন্তু তেওঁৰ বিষয়ে মই জানিব বিচাৰিম প্ৰথমতে তেখেতৰ নামটো কি আছিলে আপোনাৰ? হৰিমোহন দাস। হৰিমোহন দাস। আৰু এইখিনি ঠাইখিনিৰ নাম কি আছিলে? কঁঠালগুৰি। আৰু তেখেতে এনেদৰে ব্যস্ত হৈ আছে, কিন্তু তেখেতে আচলতে এটা দুৰ্ঘটনাত পতিত হৈ এখন ভৰি হেৰুৱাইছিল। কেনেদৰে সংঘটিত হৈছিল ঘটনাটো ক'বচোন অলপমান। খেতিৰ কামত যাই মানে ট্ৰেক্টৰে পাৰে পৰি মানে মোৰ ভৰিটো হৰিব লগা হৈছিল। তাৰপিছত মানে এনেদৰে মানে তাৰপিছত বেলেগ সংগ্ৰাম এখন কৰিব লগা হ'ল বহুত দিনৰ। আৰু তাৰপিছত এনেদৰে কাঠৰ মিস্ত্ৰীত কাম কৰিব লগা হ'ল না? তাৰ আগতে কাঠৰ মিস্ত্ৰী কাম কৰিছিলে? তাৰ আগত কৰা নাছিল, তাৰ আগত পকাৰ মিস্ত্ৰী কাম কৰিছিলোঁ। পকাৰ মিস্ত্ৰী। তাৰপিছত মানে এনেদৰে কাঠ মিস্ত্ৰী কাম কৰিব লগা হৈ গ'ল। হয়, আৰু তেখেতে এনেদৰে ব্যস্ত হৈ থাকিলে আৰু তেওঁ কিন্তু কেতিয়াও হাৰ মনা নাই জীৱন যুদ্ধত। আৰু তেওঁ এনেদৰে কাম কৰি গৈ আছে। তো আপোনালোকে যদি কেতিয়াবা বিচাৰে আপোনালোকৰ ঘৰ বা তেনেকুৱা কিবা যদি ঘৰত দৰ্জা খিৰিকী বনাই আছে, তেতিয়াহ'লে আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিব। মই ডেছক্ৰিপশ্যনত নম্বৰটো দি দিম। আৰু মই ধুনীয়াকৈ মই কৈ আছোঁ এড্ৰেছটো কেনেকৈ ক'ত আহিব পাৰিব আৰু ফোন নাম্বাৰটো দিয়া থাকিব। আৰু মই তেখেতে মোৰ ঘৰৰ গোটেইখিনি যিখিনি মানে ভেণ্টিলেশ্যন খিৰিকী গোটেইখিনি বনাই দিছে আৰু তেখেতে ফিট কৰি থৈ আহিছে ইতিমধ্যে। আৰু তাৰপিছত মই দুখনকৈ দৰ্জা বনাব দিয়া হৈছে। এই দুখন হৈছে কঁঠাল গছৰ, আৰু এইখিনি মোৰ ঘৰৰ খুঁটা আছিলে। এই দুখন এতিয়া মই ডিজাইন কাটিম বেলেগত মেচিনত, কিন্তু আৰু তেখেতে নিজেও ধুনীয়া ধুনীয়া এনেকুৱা ডিজাইন বনাই আছে। আৰু এইখিনি চাওক আপোনালোকে, এই টুকুৰাত হৈছে ঘামাৰি কাঠ না? আচ্ছা, আচলতে তেখেতে ইমান কষ্ট কৰি তেওঁ বেলেগত কাম কৰিব জনায়, কিন্তু তেখেতে নিজে ঘৰতে এতিয়া এনেদৰে তেওঁ ব্যস্ত হৈ আছে আৰু তেওঁ পৰিয়াল এখন চলাই আছে। ঘৰত কোন কোন আছে এতিয়া? মা, পৰিবাৰ আৰু ছোৱালী তিনিটা। আৰু তেওঁ এনেদৰে কষ্ট কৰি তেওঁ এইখিনি কাম কৰিছে। যদি আপোনালোকে তেওঁক এনেদৰে
সহায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজে আপোনালোকৰ কিবা কিছুমান সাজবাব আপোনালোকে ইয়াতে বনাব দিব পাৰে আৰু তেখেতৰ সহায় হ'ব আপোনালোকে আহক মই ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব তো আপোনালোকে আহক আৰু বনাব দিয়ক আৰু তেখেতক উৎসাহিত কৰক আৰু তেওঁ ভৱিষ্যতে যাতে এনেকুৱা বস্তু ভাল ভাল বস্তু ডিজাইনৰ বস্তু বনাই থাকিব পাৰে তো আপোনালোকে চাই থাকিব আৰু এনজয় কৰিব আৰু মোৰ দৰ্জাখনৰ মানে অলপমান এই কি কয় হেৰি দিব আছিলে কি কয় এইখিনি চিৰিজ মাৰিব আছে সেই চিৰিজখিনি মাৰি দিয়া হ'ব এতিয়া এইফালে চাওক আৰু এইফালে খিৰিকী বনাই থোৱা আছে এইখিনি অৰ্ডাৰ আছে অৰ্ডাৰ আছে আৰু এনেদৰে খিৰিকীখিনিও ধুনীয়াকৈ তেওঁ বনাইছে চাওক কিমান ফিনিচিং আৰু আপোনালোকে যদি আপোনালোকৰ ঘৰত যদি খিৰিকী বনাব বিচাৰে কেতিয়াবা আহিব পাৰে ফোন কৰিব আপোনালোকে ফোন কৰিলে পাই যাব আৰু সোনকালে বনাই দিব কাৰণ বেছি মানে লেট নকৰে মানে বেলেগ মিস্ত্ৰীৰ নিচিনা নহয় আজি যাম কালি যাম বা কালি কৰিম পৰহি কৰিম এনেকুৱা নহয় তেখেতে মানে যিমান পাৰে সোনকালে আপোনালোকৰ কামখিনি উলিয়াই দিয়াৰ ক্ষেত্ৰত মানে চেষ্টা কৰিব আৰু কৰে মোৰ গোটেই কামখিনি সোনকালে কৰাই দিছে তো আপোনালোকে কণ্টেক্ট কৰি ল'ব এবাৰ আৰু এইখন পিলপিলিত তোলা হ'ল দুখনকৈ দৰ্জা মানে এই দুখন এতিয়া মই ইয়াতে মানে মেচিনেৰে কাটিম ৰটাৰ মেচিনেৰে ডিজাইন কাটিম ওপৰত তো এতিয়া মই দেওহাটীত লৈ গৈ আছোঁ তো আপোনালোকে সেই দোকানখনৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ সেই দোকানখনত লৈ গৈ আছোঁ তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চেক কৰিলে পাব মই ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আৰু এইফালে চাওক ধুনীয়াকৈ তেখেতে কাম কৰি আছে এতিয়া আমি এইখনত লৈ এনেকৈ আমি যাম আৰু এখন কাঠলৰ দৰ্জাত এইটো ডিজাইন দিয়া হ'ব আৰু হোৱাৰ পিছত কেনেকুৱা হয় আপোনালোকে চাব আৰু এটা আছে ডিজাইন নেক্সট ডিজাইনটো দিছে লৈছোঁ আৰু এখন দৰ্জাত মানে এইটো ডিজাইন দিয়া হ'ব তো বাৰ্নিছ চাৰ্নিছ কৰাৰ পিছত কেনেকুৱা হয় সেইখিনি আপোনালোকক লাষ্টৰ এটা নতুনকৈ ভিডিঅ' বনাম সেইটো দেখা পাব তো আৰু বাকী দুখন মানে হেৰি দৰ্জা বনোৱা হ'ব কি কয় খামাৰি কাঠৰ সেইটো বেলেগকৈ সিহঁতে দিব নিজে দিব চাই চিতি দিব তো আপোনালোকে চাই থাকিব আৰু মই এতিয়া আছোঁ মানে ইয়াতে দৰ্জা দুখন বনাব দি আহিছোঁ আৰু ইয়াতে মোৰ মানে দুখন কাঠৰ দৰ্জা বনাব দিয়া হ'ল চাৰিখনেই দিয়া হ'ল দুখন হৈছে কঁঠাল গছৰ কাঠৰ ধুনীয়াকৈ বনাব আৰু এইটো মেচিনত কাম কৰি আছে আৰু এইফালে থৈ দিছোঁ দুখন মোৰ দৰ্জা তো ফাইনেলি যেতিয়া হ'ব কমপ্লিট তেতিয়া মই দেখুৱাম কেনেকুৱা হয় মানে কাঠৰ মানে কঁঠাল গছৰ কাঠত মানে কেনেকুৱা হয় তো দেখুৱাম